নমস্কাৰ আজিৰ খবৰৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছো আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজি সন্ধিয়াৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে হু ইজ শৃংখল চলিহা। শৃংখল চলিহা বীৰ লাচিত খানাৰ জীৱন আদৰ্শৰ সৈতে কোনো মিল নাই। কোনে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আমি জনাই আছো। হু ইজ শৃংখল চলিহা। শৃংখল চলিহা বীৰ লাচিতৰ জীৱন আদৰ্শৰ সৈতে কোনো মিল নাই। শৃংখল চলিহাৰ ব্যৱহাৰে বীৰ লাচিতৰ জীৱন আদৰ্শক অপমান কৰিছে। শৃংখল চলিহাৰ ব্যৱহাৰে বীৰ লাচিত সেনাৰ জীৱন আদৰ্শক অপমান কৰিছে বুলি মন্তব্য। বীৰ লাচিত ফুকনে কৈছিল দেশতকৈ মোমাই ডাঙৰ নহয়। ইছমাইল ছিদ্দিকীয়ে কৈছিল দেশতকৈ জ্ঞাতি ডাঙৰ নহয়। এইবোৰ অধ্যয়ন কৰিব লাগে শৃংখল চলিহাই। শৃংখল চলিহা এজন অশৃংখল মানুহ। শৃংখল চলিহাই যদি নিজৰ ইতিহাস নাজানে তেন্তে আমাৰ ওচৰত সেই ইতিহাস আছে। শৃংখল চলিহাক কটাক্ষ কৰি কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। অসমীয়া বিৰোধী যিবিলাক ৰাজনৈতিক শক্তি আছে তেওঁলোক যাতে কলিতে মৰহি যায়। আমি ডিব্ৰুগড় যোৰহাট শিৱসাগৰলৈ যাম। আমি সাজু। ডিব্ৰুগড় যোৰহাট শিৱসাগৰৰ মানুহক অসমৰ মস্তিষ্ক বুলি ভাবো আমি। সম্পৰ্ক গঢ়িলেহে সম্পৰ্ক গঢ় লৈ উঠিব, এই কথা সকলোৱে মনত ৰখা ভাল। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ দুৰ্গা পূজা অনুষ্ঠিত কৰিব নিদিওঁ। এইবাৰ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ৰাজপথত ওলাই আহিছে যে এইবাৰ দুৰ্গা পূজা অনুষ্ঠিত কৰিব নিদিওঁ। পূজাৰ শংখ ঘণ্টাৰ শব্দই ব্যাঘাত জন্মায় আজানত। আমি মুছলমান দুৰ্গা পূজাত অনুষ্ঠিত কৰিব নিদিওঁ। দুৰ্গা পূজাৰ শংখ ঘণ্টাৰ শব্দই ব্যাঘাত জন্মায় আজানত। হিন্দুসকলে নিজৰ মাজতে অনুষ্ঠিত কৰক দুৰ্গা পূজা। দুৰ্গা পূজা অনুষ্ঠিত কৰি শান্তিৰ পৰিৱেশ বিঘ্নিত নকৰিব। বাংলাদেশত দুৰ্গা পূজাত অনুষ্ঠিত নকৰিবলৈ প্ৰতিবাদকাৰীৰ আহ্বান। দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ ঘোষণা এইবাৰ প্ৰতিবাদকাৰীৰ। দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰাখিব বুলি ঘোষণা প্ৰতিবাদকাৰীৰ। দুৰ্গা পূজা আৰু মন্দিৰ কমিটিক ৫ লাখ বাংলাদেশী টকা দাবী দুৰ্বৃত্তৰ। আমি মুছলমান দুৰ্গা পূজা অনুষ্ঠিত কৰিব নিদিওঁ বুলি হুংকাৰ এইবাৰ দুৰ্বৃত্তৰ। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ বাংলাদেশ চৰকাৰৰ দৰে পৰিস্থিতি হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। কোনে এনেকুৱা ধৰণৰ বিস্ফোৰক মন্তব্য কৰিছে আমি সবিশেষ জনাই আছো। আমি জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশ চৰকাৰৰ দৰে পৰিস্থিতি হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। চৰকাৰ ধ্বংস কৰিবলৈ ওলাই আহিল লাখ লাখ জনতা। বিজেপি চৰকাৰৰ ফেচিষ্ট বুলি আখ্যা দিছে এইবাৰ। দেশৰ আইন কানুন একো নামানে বিজেপি চৰকাৰে। সংবিধান ৰক্ষাৰ বাবে মানুহ ওলাই আহিবই লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৰখাস্ত কৰিবলৈ ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণৰ হুংকাৰ বিধায়ক মুজিবুৰ ৰহমানৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৰখাস্ত কৰিবলৈ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব পত্ৰ। এবাৰ মুজিবুৰ ৰহমানে সকিয়নি প্ৰদান কৰে হিমন্ত বিশ্ব শৰ্মাক। ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰি বিধায়ক মুজিবুৰ ৰহমানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৰখাস্ত কৰিব। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ চিপাঝাৰৰ পদুমপুখুৰী হাইস্কুলৰ ঘটনাক লৈ কঠোৰ হৈছে চৰকাৰ। চিপাঝাৰৰ পদুমপুখুৰী হাইস্কুলৰ ঘটনাক লৈ কঠোৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। বিদ্যালয়খনৰ সকলো শিক্ষক কৰ্মচাৰীৰ শাস্তিমূলক বদলিৰ নিৰ্দেশ। জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছিল কনিষ্ঠ ছাত্ৰৰ। দায়িত্ব আৰু কৰ্তব্যত গাফিলতিৰ অভিযোগত এই নিৰ্দেশ জাৰি কৰিছে চৰকাৰে। সামাজিক মাধ্যম যোগে ঘোষণা কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে য'ত আত্মসন্মান নাই সেই ঠাইলৈ কিয় যাব লাগে মিয়া। উজনিমুৱা বাছৰ পৰা মিয়া শ্ৰমিকক নমাই আনিলে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। আমি জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমলৈ মিয়া শ্ৰমিকক লৈ যোৱা বাছ ৰখালে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। নগাঁৱৰ ডিং গেটত নিশাৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো উজনিলৈ যাব বিচাৰিছিল মিয়া শ্ৰমিক আৰু মিয়া শ্ৰমিকক বাছৰ পৰা নমাই আনিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সদস্যই। মিয়া শ্ৰমিকক বাছৰ পৰা নমাই আনিলে ইয়াৰ পিছত ডিং গেটত এক নিশাৰ ভাগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উজনিমুৱা বাছৰ পৰা মিয়া শ্ৰমিকক নমাই আনিলে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। নিৰাপত্তা নিশ্চিত নকৰাকৈ মিয়া শ্ৰমিকক উজনি অসমলৈ দিব নোৱাৰিব। য'ত আত্মসন্মান নাই, য'ত ইজ্জত নাই, য'ত আমাক মাৰপিট কৰা হয়, আমাক গালি দিয়া হয়, সেই ঠাইলৈ কিয় যাব লাগে বুলি মন্তব্য। য'ত আত্মসন্মান নাই, য'ত ইজ্জত নাই, সেই ঠাইলৈ যাব নালাগে বুলি মন্তব্য এইবাৰ
সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। আপোনালোকক কোনোবাই অপমান কৰিলে, মাৰপিট কৰিলে আমিয়েই আন্দোলন কৰিব লাগে। এতিয়া আপোনালোকক উজনি অসমলৈ লৈ গৈছে হয়, যদি তাত কিবা হয় তেনেহলে জগৰীয়া কোন হ'ব, এইবুলি মন্তব্য কৰা পৰিলক্ষিত হৈছে। হুংকাৰ সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ হুংকাৰ প্ৰদান কৰিছে যে মিয়া উজনি অসমলৈ যাব নালাগে, বাছৰ পৰা নমাই আনিছে মিয়াসকলক। আৰু ইয়াৰ পিছত নগাঁৱৰ দিন গেটত নিশাৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ 1951 চনৰ পূৰ্বে বা 1951 চনৰ 1 জানুৱাৰীৰ পৰা অসমত বসবাস কৰা লোকসকলক অসমীয়া বুলি চিনাক্তকৰণ কৰা হ'ব। 1951 চনক খিলঞ্জীয়া অসমীয়াৰ বৃত্তিবৰ্ষ নিৰ্ধাৰণ কৰিছে এইবাৰ চৰকাৰে। বৰ্তমান সময়ত অসমীয়াৰ সংজ্ঞা দুটা। সাধাৰণতে অসমত যিয়ে জন্মসূত্ৰে ভাষা সংস্কৃতি আদিক আদৰি লৈছে তেওঁলোক হৈছে অসমীয়া। আনহাতে অসম চুক্তিৰ 6 নম্বৰ দফা মতে অসমীয়াৰ সংজ্ঞাটো পৃথক। 1951 চনৰ পূৰ্বে বা 1951 চনৰ 1 জানুৱাৰীৰ পৰা অসমত বসবাস কৰা লোকসকল হৈছে অসমীয়া। বিধানসভাত অসমীয়াৰ কাৰণে 80% আসন সংৰক্ষণ। চৰকাৰী চাকৰিত অসমীয়াৰ কাৰণে 80% চাকৰিৰ আসন সংৰক্ষণ কৰা হ'ব। নিযুক্তি পৰীক্ষাত অসমীয়াৰ ভাষাৰ প্ৰশ্ন কাকত বাধ্যতামূলক কৰিছে এইবাৰ চৰকাৰে। অসমত কেন্দ্ৰীয় চৰকাৰৰ চাকৰি কৰিলে জানিব লাগিব অসমীয়া ভাষা। আনুষ্ঠানিকভাৱে ৰাজহুৱা হ'ল অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণ সন্দৰ্ভত গঠিত বিপ্লৱ শৰ্মা আয়োগৰ এই প্ৰতিবেদন। আজিৰে পৰা চৰকাৰী ৱেবছাইটত উপলব্ধ হ'ব এই প্ৰতিবেদন। প্ৰতিবেদনখন 3টা ভাগত ভাগ কৰা হৈছে। ইয়াৰে 40টা ৰাজ্য চৰকাৰৰ পৰামৰ্শ, 12টা কেন্দ্ৰ ৰাজ্য আৰু 15টা কেন্দ্ৰীয় চৰকাৰৰ বিষয়। 1951 চনৰ খিলঞ্জীয়া অসমীয়াৰ বৃত্তিবৰ্ষ বুলি নিৰ্ধাৰণ কৰা হৈছে। আজি সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ কৃষকসকলৰ কাৰণে লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 18 নম্বৰ কিস্তিৰ ধন PM কিষাণৰ 18 নম্বৰ কিস্তিৰ ধন 5 অক্টোবৰত লাভ কৰিব। 5 অক্টোবৰ কৃষকৰ একাউণ্টত 2000 টকা লাভ কৰিব। দুৰ্গা পূজাৰ পূৰ্বেই মোদী চৰকাৰে কৃষকসকলক দিলে এই ডাঙৰ উপহাৰ। পূজাৰ পূৰ্বে কৃষকৰ একাউণ্টত জমা হ'ব 2000 টকা। PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে এই ডাঙৰ খবৰ। কৃষকে অতি সোনকালেই লাভ কৰিব PM কিষাণৰ 18 নম্বৰ কিস্তিৰ ধন। 18 নম্বৰ কিস্তিৰ ধন মুকলিৰ তাৰিখ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আৰু 5 অক্টোবৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ ধন লাভ কৰিব কৃষকসকলে। ইয়াৰ পূৰ্বে জুন মাহত চৰকাৰে মুকলি কৰিছিল 17 নম্বৰ কিস্তিৰ ধন। আৰু PM কিষাণ আঁচনিৰ জৰিয়তে বছৰি কৃষকক দিয়া হয় 6000 টকা। প্ৰতি 4 মাহৰ মূৰে মূৰে কৃষকৰ একাউণ্টত জমা হয় 2000 টকাকৈ। আৰু কৃষকৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই 2000 টকা।